অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি অন্য এটা ক্লিপ লৈ আহিছোঁ, ভিডিঅ'ৰ ক্লিপ। আৰু এইটো হ'ল সৰু ল'ৰা ছোৱালী সাধাৰণতে ভাত খাবলৈ বৰ দিগদাৰ হয় নহয় জানো, গতিকে অকণমান জুতি বুদ্ধি বা ইহঁতক ৰং বিৰং কৰি দেখালে ভাল হয়। গতিকে আৰু এইফালে আজি মই বনালোঁ মোৰ ছোৱালীৰ কাৰণে। তাই খোৱা বোৱাত বৰ একদম মানে চিম্পুলকৈ বিচাৰে। আৰু এইফালে মই দাইল বনালোঁ, বইল দাইল, তাতে ধনিয়া পাত কাটি দিলোঁ, নিমখ হালধি আৰু একেবাৰে লাষ্টত ধনিয়া পাত দি উতলাই দিলোঁ। আৰু এইফালে হ'ল পুদিনা চাটনি, বিলাহী এটা পুৰি লৈ এইখিনি পুদিনা চাটনি। আৰু এইফালে ৰঙাকৈ দেখিছে কণী ভাজিলোঁ। তেলতে অকণমান হালধি দি কণী ৰঙচুৱাকৈ ভাজি লৈ ভাততে আলু দি দিছিলোঁ, আলু আৰু পিঁয়াজ দি এয়া বনালোঁ। তাই দেখি খুব ভাল পাইছে, এতিয়া খাবলৈ লৈছে। গতিকে ভাবিলোঁ আপোনালোকেও এই ধৰণে একেবাৰে ভাত নোখোৱা ল'ৰা ছোৱালীক দি চাবচোন, খুব ভাল পায়। মোৰ ছোৱালীও, ডাঙৰ ছোৱালীও খাই একদম তাই টান পায় খাবলৈ। খোৱাটো মানে এটা শাস্তি বুলি ভাবে তাই। গতিকে আজি মই তাইক খুৱাবলৈ এই ধৰণে খুৱাব লৈছোঁ, আপোনালোককো ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। গতিকে এই ধৰণে খুৱাবচোন, খুব ভাল পাব। এই ৰঙা কণীটো দেখিছেনে, সেইটো দেখি মানে সেইটো কাৰণেই খায় ভাতকেইটা। গতিকে দি চাবচোন।